মই মানে ৰাইজৰ দলৰ তৰফৰ পৰা শিৱসাগৰ সমষ্টিত নিৰ্বাচন খেলিবৰ কাৰণে আমাৰ নিয়ম অনুসৰি 25,000 টকাৰ চেক দি 25,000 টকাৰ ড্ৰাফট কাটি আৰু লগতে আবেদন কৰি মোৰ আজিৰ লাষ্ট তাৰিখ আমাৰ 31 জানুৱাৰী গতিকে আজি আবেদন জমা দিলোঁ। কালিয়ে মই পইচাটো ড্ৰাফটত ভৰালোঁ। আজি আবেদন জমা দিয়া হ'ল। যুৱ বাহিনীৰ সভাপতিয়ে মোৰ হৈ তেখেতে আবেদন জনালে। মই গতিকে শিৱসাগৰৰ পৰা ইলেকশ্যন খেলাটো খাটাং হ'ল। বহুতে কৈছিলে যে ধুবুৰীৰ পৰা আপুনি খেলিব পাৰে। মানে মই শিৱসাগৰৰ এজন গৰ্বিত MLA। মই শিৱসাগৰৰ বাহিৰে পৃথিৱীৰ কোনো ঠাইৰ পৰাও ক'ৰ পৰাও ইলেকশ্যন নেখেলোঁ। শিৱসাগৰতে খেলিম আৰু শিৱসাগৰতে জিকিম। 1 ফেব্ৰুৱাৰী তাৰিখৰ দিনা পুৱা 9 বজাত আমাৰ কেন্দ্ৰীয় কাৰ্যালয়ত বিৰোধী দলসমূহৰ মিত্ৰতা সন্দৰ্ভত আমি বৈঠক আয়োজন কৰিছোঁ। খুব বিশেষ জৰুৰী বৈঠক। এই বৈঠকতে কাইলৈ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব যে মিত্ৰতা সন্দৰ্ভত কি সিদ্ধান্ত হ'ব। কাৰণ মিত্ৰতা সন্দৰ্ভত আমি যি ধৰণৰ সঁহাৰি কংগ্ৰেছ দলৰ পৰা আশা কৰি আছিলোঁ, সেই ধৰণৰ সঁহাৰি, সেই ধৰণৰ গুৰুত্ব, সেই ধৰণৰ সন্মান আমি এতিয়ালৈকে লাভ কৰা নাই। গতিকে আমি কাইলৈ ৰাতিপুৱা 9 বজাৰ পৰা আমি বিশেষ আমি আহ্বান কৰিছোঁ। অলপ পিছত যাব না প্লিজ। তো আমি বিশেষ আপোনাৰ বিশেষ কাৰ্যনিৰ্বাহক বৈঠক আয়োজন কৰিছোঁ। আৰু বিশেষ কাৰ্যনিৰ্বাহক বৈঠকত এতিয়া চেল্ফি নামাৰিব না প্লিজ। বিশেষ কাৰ্যনিৰ্বাহক বৈঠকত আমি কাইলৈ সিদ্ধান্ত ল'ম। কাইলৈ কাৰ্যনিৰ্বাহকে যি সিদ্ধান্ত লয় সেইটোৱে চূড়ান্ত আৰু কাইলৈ কাৰ্যনিৰ্বাহকতে আচলতে আমাৰ বিৰোধী দল কংগ্ৰেছৰ সৈতে বা বিৰোধী ঐক্যমঞ্চৰ সৈতে আমাৰ যিটো মিত্ৰতা সেই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল'বৰ কাৰণে কাইলৈ আমি একযোগিতা আয়োজন কৰিছোঁ। গুৱাহাটীৰ কেন্দ্ৰীয় কাৰ্যালয়ত ৰাইজৰ দলৰ ৰাতিপুৱা 9টা বজাৰ পৰা হ'ব। 2টা বজাত সংবাদমেল আয়োজন কৰি আমি আপোনালোকক আমাৰ চূড়ান্ত খবৰটো জনাই দিম। মই যামেই এতিয়া ৰাতি, ময়ো গৈ আছোঁ।